জিঅ' টেকিং চৰকাৰী ঘৰৰ নতুন লিষ্ট আহিছে। লিষ্টত আপোনাৰ নাম আছে না নাই কেনেকৈ চেক কৰিব পাৰিব। যদি এইটো লিষ্টত আপোনাৰ নাম আছে তেনেহ'লে আপুনিও পাব চৰকাৰী ঘৰ। লিষ্টত আপোনাৰ নাম আছে না নাই কেনেকৈ চেক কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো কমপ্লিট চাব লাগিব, তেতিয়াহে বুজিব পাৰিব। লিষ্টত নাম থকাৰ পিছতো ঘৰ পোৱাৰ বাবে কেইটামান কাম কৰিব লাগিব, তেতিয়াহে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। কি কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। এইটো লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব। এইটো লিষ্টত চাওক ৰেফাৰেন্স নম্বৰ দিয়া হৈ আছে, তাৰপিছত ছাবমিটেড, যিজনে ছাবমিট কৰিছিল ইয়াত নাম দিয়া হৈ আছে। এনেকৈ লিষ্টটো ওলাই আহিব। ইয়াত চাওক জব কাৰ্ড নম্বৰ দিয়া হৈ আছে। এইটো লিষ্টত নাম আছে নে নাই চেক কৰাৰ বাবে প্ৰথমতে আপোনাৰ ষ্টেটাছ চেক কৰিব লাগিব। আপুনি মোবাইল নম্বৰৰ সহায়তো ষ্টেটাছ চেক কৰিব পাৰিব, বা ৰেফাৰেন্স নম্বৰৰ সহায়তো ষ্টেটাছ চেক কৰিব পাৰিব, বা জব কাৰ্ডৰ সহায়তো ষ্টেটাছ চেক কৰিব পাৰিব। কেনেকৈ ষ্টেটাছ চেক কৰিব মই প্ৰথমতে দেখুৱাই লৈছোঁ। তাৰপিছত লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব মই দেখুৱাম। প্ৰথমতে ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিব দেখুৱাই লৈছোঁ। ষ্টেটাছ চেক কৰাৰ বাবে প্ৰথমতে আপোনাৰ এটা এপ ডাউনলোড কৰিব লাগিব। মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰি আৱাজ এপ লিখি চাৰ্চ কৰি দিব, এনেকৈ এপটো আহি যাব। মোৰ মোবাইলত ইনষ্টল হৈ আছে সেইকাৰণে অ'পেন দেখুৱাইছে। আপুনি প্ৰথমতে ইনষ্টল কৰি ল'ব, তাৰপিছত এপটো অ'পেন কৰি দিব। যেতিয়া এপটো অ'পেন কৰিব আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো এপত প্ৰথমতে লগইন হ'ব লাগিব। ইয়াত চাওক লগইন অপশ্যন দিয়া হৈ আছে। ইয়াত কেইবাটা অপশ্যন দিয়া হৈ আছে। আপুনি ইয়াৰ পৰা বেনিফিচিয়াৰী লগইনটো চিলেক্ট কৰি দিব। যেতিয়া বেনিফিচিয়াৰী লগইনটো চিলেক্ট কৰিব আপোনাৰ সন্মুখত লগইন হোৱাৰ বাবে এনেকৈ চাৰিটা অপশ্যন আহিব। এটা হ'ল ৰেফাৰেন্স নম্বৰ, আপুনি ৰেফাৰেন্স নম্বৰৰ সহায়তো লগইন হ'ব পাৰিব, বা মোবাইল নম্বৰ, আধাৰ কাৰ্ড বা জব কাৰ্ডৰ সহায়তো লগইন হ'ব পাৰিব। ইয়াৰ পৰা যিকোনো এটা আপুনি চিলেক্ট কৰিব পাৰে। মই ইয়াৰ পৰা জব কাৰ্ড নম্বৰটো চিলেক্ট কৰি দিলোঁ। মই ইয়াত জব কাৰ্ড নম্বৰটো বহুৱাই দিছোঁ। তাৰপিছত তলত চাওক দিয়া আছে চিলেক্ট ষ্টেট, চিলেক্ট ষ্টেটত ক্লিক কৰি দিব। ইয়াত সকলোকেইটা ষ্টেটৰ নাম আহি যাব। ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট স্কিম, চিলেক্ট স্কিমত ক্লিক কৰি দিব, আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো চিলেক্ট কৰি দিব। এনেকৈ ফিল কৰাৰ পিছত তলত চাওক দিয়া আছে ছাবমিট, ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব আপোনাৰ ষ্টেটাছ ওলাই পৰিব। মই যিটো জব কাৰ্ড নম্বৰেৰে ষ্টেটাছ চেক কৰি আছোঁ, যিজনৰ জব কাৰ্ড নম্বৰ সেইজনৰ এতিয়ালৈকে ভেৰিফাই হোৱা নাই। যদি আপোনাৰ ভেৰিফাই হৈ যায় তেনেহ'লে আপোনাৰ ষ্টেটাছটো লগইন হৈ যাব। আপোনাৰ সকলোখিনি ডিটেইলছ ইয়াত শ্ব' কৰিব। এই লিষ্টটো কেনেকৈ চেক কৰিব পাৰিব, লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব পাৰিব। লিষ্ট আপুনি অনলাইন যোগে চেক কৰিব নোৱাৰিব, যিহেতু এই লিষ্টটো এতিয়ালৈকে অনলাইনত দিয়া নাই। বেনিফিচিয়াৰীয়ে অনলাইনৰ পৰা চেক কৰিব নোৱাৰে। যদি লিষ্ট চেক কৰিব বিচাৰে তেনেহ'লে আপোনাৰ গাঁও পঞ্চায়তত গৈ লিষ্ট চেক কৰিব পাৰিব, লিষ্টত আপোনাৰ নাম আছে নে নাই। যদি থাকে তেনেহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব।